নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ ইউটিউব চেনেল টেকনিকেল ফোনলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম ঈশানোদয় স্কলাৰশ্বিপটোৰ বিষয়ে যিটো ইউজিচিয়ে প্ৰদান কৰে আৰু হেতু এপ্লাই কেনেকৈ কৰে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰে ফুল প্ৰসেস আপোনালোকক আজি আমি দেখুৱাম তাৰবে প্ৰথমতে আপোনালোকে ক্ৰোম বা যিকোনো এটা ব্ৰাউজাৰলৈ যাওক আৰু ব্ৰাউজাৰত NSP বুলি সাৰ্চ মাৰক NSP বুলি সাৰ্চ মাৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এখন ইন্টাৰফেস দেখাব আৰু এই ইন্টাৰফেসখনৰ প্ৰথম যোনটো আছে নেশ্যনেল স্কলাৰশ্বিপ পোৰ্টেলৰ হেতুত ক্লিক কৰক হেতুত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এখন দেখা পাব তাৰ আপুনি তললৈ যদি গুচি যায় তেন্তে আপুনি ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে জানিব পাৰিব ইউনিভাৰ্চিটি গ্ৰান্ট কমিছনে যেটো প্ৰদান কৰে এনেদৰে যাব পাৰিব আৰু ইয়াত গাইডলাইন আছে আপোনালোকে যদি জানিব বিচাৰে তেন্তে গাইডলাইন তো আপোনালোকে ডাউনলোড কৰি চাব পাৰে কেনেকৈ কি কৰিব পাৰে তাৰ সম্পূৰ্ণ প্ৰসেস গাইডলাইন আপোনালোকক জনাই দিয়া হৈছে তাৰ পিছত আপোনালোকে যদি নিউ ৰেজিষ্ট্ৰেচন হয় ফ্ৰেছ হয় তেন্তে আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰক নিউ ৰেজিষ্ট্ৰেচন ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এখন ইন্টাৰফেস ওলাব ইয়াত আপোনালোকক কি লাগিব ডকুমেন্ট হেকিটা লিখা আছে পঢ়ি চাব আপোনালোকে নেক্সট আপোনালোকে তললৈ যদি ক্লিক কৰি তললৈ যদি স্ক্ৰল কৰি গৈ থাকে তেন্তে আপোনালোকে ইয়াত তিনিটা আপোনাৰ এগ্ৰি কৰিবলৈ আহিব এটা এগ্ৰি কৰি আপোনালোকে কন্টিনিউ ক্লিক কৰক কন্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকে ওলাই যাব যে ফ্ৰেছ ৰেজিষ্ট্ৰেচন ফৰ একাডেমিক ইয়াৰ 2020-2021 এতিয়া আপোনালোকে ইয়াত আপোনালোকে আপোনালোকৰ ডিটেইলছ ফুলফিল কৰিব লাগিব প্ৰথমতে আপোনালোকৰ ষ্টেট ওলাব ষ্টেট যদি মই আসাম হয় আসাম ফিল কৰি আপুনি বেলেগ ষ্টেটৰ হয় যদি বেলেগ ফিল কৰিব আৰু দুই নম্বৰত আহিলে আপোনালোকে প্ৰি মেট্ৰিক নে পোষ্ট মেট্ৰিক যেটো স্থানতে আপোনালোকৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ হেবে আপোনালোকে পোষ্ট মেট্ৰিকত ক্লিক কৰক তাৰ পিছত নেম অফ দা ষ্টুডেন্ট এটা কিবা আপোনালোকে ক্লিক দি দিয়ক তাৰ পিছত আহিব স্কলাৰশ্বিপ স্কিম লাগে আপোনালোকক তাৰপৰা নেক্সট আহিলে ডেট অফ বাৰ্থ এটা কিবা আপোনালোক আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো আপোনালোকে দি দিব তাৰপৰা আপোনালোকে এইফালে জেন্ডাৰ অপচন আহিব জেন্ডাৰ অপচন মেল হলে মেল ফিমেল হলে ফিমেল দি দিব তাৰ পিছত আপোনালোকে এটা নাম্বাৰ দিব লাগিব নাম্বাৰটো এক্টিভ নাম্বাৰ হ'ব লাগিব এটা নাম্বাৰ দি দিব ইমেইল আইডি এটাও দি দিব আপোনালোকে এটো নিদিলেও হয় তো নেক্সট আহিলে বেংকৰ নাম্বাৰ দিব লাগিব আপোনালোকে নেক্সট এফালে আপোনালোকে একেটাকে কনফাৰ্ম মাৰিব লাগিব মানে একেটা নাম্বাৰকে পুনৰবাৰ আপোনালোকে দিব লাগিব নেক্সট আপোনালোকক এটা ক্যাপচা শো কৰিব সেই ক্যাপচাটো আপোনালোকে সেম ক্যাপচাটো আপোনালোকে দি দিব লাগিব তো নেক্সট আহিলে আপোনালোকৰ আইডেন্টিফিকেশন ডিটেইলছ দিব লাগিব আইডেন্টিফিকেশন ডিটেইলছ দিবলৈ হলে আপোনালোকে আপোনাৰ যদি আধাৰ আছে তেন্তে আধাৰ দিব যদি বেংক আছে বেংক একাউন্ট নাম্বাৰটো দিব লাগিব তো বেংক একাউন্ট নাম্বাৰটো আপোনালোকে দি দিব লাগিব লগতে বেংক একাউন্টৰ এটা পিডিএফ দিব লাগিব পিডিএফটো আপোনালোকে 200 KB কে বেছি হ'ব নোৱাৰিব তো ইয়াত আপোনালোকে আধাৰৰ ফটো বা পিডিএফ দিয়াৰ পাছত আপোনালোকৰ ইয়াত যদি আপোনালোকে আধাৰ এনৰোলমেন্ট হৈছে তেন্তে তাৰ নাম্বাৰ দিব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াত যোনটো ক্যাপচা কোড আছে সেই ক্যাপচা কোড ফিল কৰিব লাগিব ক্যাপচা কোড আই ডোন্ট হেভ আধাৰ আই উইল আপলোড bonafide student certificate from school institute তো ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকক এনেকুৱা এখন ইন্টাৰফেস দেখাব আৰু ইয়াত আপোনালোকৰ যোনটো লগইন আইডি এপ্লিকেশন আইডি হেতু আপোনালোক দি দিব হেতু নোট কৰি ৰাখিব আৰু লগতে আপোনালোকৰ যোনটো পাসওয়াৰ্ড হেতু আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব যেটো আপোনালোকৰ মোবাইল নম্বৰত সেন্ড কৰিব তাৰ পিছত আপোনালোকে কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশন নাম্বাৰটো ইয়াত এন্ট্ৰি কৰিব লাগিব তাৰ পিছত এপ্লিকেশন আইডি পিছত আপোনালোকে ইয়াত যোনটো পাসওয়াৰ্ড আছে হেতু আপোনালোকৰ মেছেজত আহি যাব হেতু আপোনালোকে ইয়াত ফুলফিল কৰি দিব তাৰ পিছত আপোনালোকে যোনটো ক্যাপচা আহে হেতু আপোনালোকে ফিল কৰি দিব তাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ এটা ওটিপি আহিব সেই ওটিপিটো ইয়াত পুট কৰিব লাগিব কনফাৰ্ম ওটিপি মাৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইন্টাৰফেস ওলাব আৰু ইয়াত আপোনালোকে নিউ পাসওয়াৰ্ড এটা সেট কৰিব লাগিব যেটো আপোনালোকৰ ইউজিচি লগইন কৰোতে লাগিব আৰু সেই পাসওয়াৰ্ডটো সেট কৰিবলৈ আপোনালোকে এটা আপাৰ অতিকমে এটা আপাৰ কে লাগিব আৰু এটা অতিকমে লোৱাৰ কে লাগিব লগতে নিউমেৰিক ভ্যালু এটা লাগিব আৰু স্পেশাল কে এটা লাগিব পাসওয়াৰ্ডটো সাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইন্টাৰফেস ওলাব আৰু ইন্টাৰফেসটোৰ আপোনালোকে যোনটো এপ্লিকেশন ফৰ্ম সাইডত লাভ হেতু আপোনালোকে এপ্লিকেশন ফৰ্মখন ক্লিক কৰিলে আপোনালোকৰ এপ্লিকেশন ফৰ্ম ওলাই যাব ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ ফাৰ্স্ট আপোনালোকে ৰিলিজন সিলেক্ট কৰিব লাগিব ৰিলিজন কি আছে ডে স্কলাৰ যদি হয় ডে স্কলাৰ দিব লাগিব তাৰপা ফাদাৰ নেম দিব লাগিব নেক্সট আহিলে আপোনালোকৰ মাদাৰ নেম দিব লাগিব তাৰ পিছত এনুৱেল ইনকাম দিব লাগিব আৰু ইনকাম যেটো আপোনালোকৰ ইনকাম সাৰ্টিফিকেট আছে হেতু যাতে দিব লাগে
নম্বৰ দিব নালাগে ডে স্কলাৰ যদি হয় তেন্তে আপোনালোকৰ ইনষ্টিটিউটৰ ডিটেইলছ দিব লাগিব ইনষ্টিটিউটৰ ডিটেইলছ আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰে কোনখন ইনষ্টিটিউটত আছে আৰু ডিষ্ট্ৰিক্ট কোনটোত আছে ধৰি লওক আমাৰ এতিয়া যোৰহাটত আছে ইনষ্টিটিউটটো আমি যোৰহাট সিলেক্ট কৰিম তো গেট ইনষ্টিটিউট লিষ্ট ওলাই যাব ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ ইনষ্টিটিউট এখন সিলেক্ট কৰিব লাগিব গেট ইনষ্টিটিউচন লিষ্ট মাৰি দিব তাৰপিছত আপোনালোকৰ যোনবা ইনষ্টিটিউট ওলাই গ'ল তাত আপোনালোকে ওলাই গ'ল আমাৰ ধৰি লওক কাকজান কলেজটো আমি কাকজান চাৰ্চ কৰিম মানে তাকে কাকজান কলেজ ওলাই গ'ল 98 নম্বৰটো এখন মাৰিলো সিলেক্ট অপচন ওলালে সিলেক্ট কৰি দিলো তাৰ প্ৰেজেন্ট ক্লাছ কোৰ্স ওলালে প্ৰেজেন্ট আপোনালোকে কি পঢ়ি আছে সেইটো দিব লাগিব ব্যাচেলৰ অফ আৰ্টছত আছে যেনিবা ব্যাচেলৰ আৰ্টছ মাৰি দিলে তাৰপিছত প্ৰেজেন্ট ক্লাছ কোৰ্স যদি আপোনালোকে ফাৰ্ষ্ট টাইমত এপ্লাই কৰে তেন্তে ফাৰ্ষ্ট টাইম 1 বুলি এপ্লাই কৰিব পাৰিব তাৰপিছত মুড অফ ষ্টাডিত আপোনালোকে ফুল টাইম আছে প্ৰেজেন্ট ষ্টাৰ্ট ডেট কেতিয়াবা আপোনালোকৰ ক্লাছ আৰম্ভ হৈছিলে যেটো অনলাইন ক্লাছ আৰম্ভ হৈছে সেইটো ডেট আপোনালোকে দিব পাৰিব ধুনীয়া তাৰপিছত প্ৰিভিয়াছ বৰ্ড ইউনিভাৰ্চিটি দিব লাগিব ধৰি লওক মই আছিলো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশনৰ পৰা তো আসাম বুলি সাৰ্চ মাৰি দিয়াৰ পিছত আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল ওলাই গ'ল হেতু সিলেক্ট কৰিলো প্ৰিভিয়াছ কোৰ্স কি আছিল হেতু সিলেক্ট কৰিব এছএসসি 12 ইকুইভ্যালেন্টে হ'ব পাছিং ইয়াৰ কি আছিল 2020 প্ৰিভিয়াছ ক্লাছৰ পাৰ্সেন্টেজ কিমান আছিল ধৰি লওক 88 আছিল যেনিবা 88 দিছো ইউনিভাৰ্সিটি ৰেংক হোল্ডাৰ নো তাপা ইয়াত আহিলে 12 ক্লাছৰ ৰুল নাম্বাৰটো দিব লাগিব ৰুল নাম্বাৰটো আপোনালোকে এনেদৰে ইনপুট কৰিব লাগিব 10ৰ এটো মই আপোনালোকক দেখুৱাই দিছো বৰ্ড কি আছিল ধৰি লওক সেবা আছিল তেতিয়া সেবা দিব সেবা হল বৰ্ড অফ সেকেন্ডাৰী এডুকেশন তো বৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম হৈ গ'ল তাপা ইয়াৰ অফ পাছিং 2000 এই আপোনালোকৰ যেটো বছৰ পাছ কৰিছে হেতু আপোনালোকে ইয়াত ইনপুট কৰি দিব তো নেক্সট আহিলে 12ৰ ৰুল নাম্বাৰ আহিলে 12ৰ ৰুল নাম্বাৰটো আপোনালোকে সেম টাইপত দিব পাৰিব বৰ্ড নেম কি আছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল আছিল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল এটো ওলাই গ'ল এটো আপোনালোকে ক্লিক কৰক নেক্সট আহিলে ইয়াৰ অফ পাছিং কি আছে হেতু আপোনালোকে দি দিয়ক কিবা যদি আপোনালোকে নেক্সট আহিলে আপোনালোকে কিবা যদি কম্পিটিটিভ এক্সামত পাছ কৰিছে তেন্তে আপোনালোকে হেতু ফিল আপ কৰি দিব লাগিব নিদিলেও একো নাই নেক্সট আপোনালোকে গাৰ্জেনৰ নেম দিব লাগিব তাৰপিছত দিব লাগিব যদি আপোনালোকে ডিজেবল হয় তেন্তে ডিজেবলিটি ষ্টেটাস দিব লাগিব তাৰপিছত সেভ এণ্ড কন্টিনিউ মাৰি দিব লাগিব মই কিবা এটা থাকি গ'ল তো এলাৰ্ট আহি গৈছে তো কমিউনিটি থাকি গৈছিলে হেতু মই আপোনালোকৰ জেনাৰেল ক্যাটাগৰী আছিলো জেনাৰেল মাৰি দিলো তো তাৰ পিছত আপোনালোকৰ এনেকুৱা এখন ইন্টাৰফেস ওলাই যাব ইন্টাৰফেসখনত আপোনালোকে কোনগিটা স্কলাৰশিপৰ বাবে এলিজিবল হেতু ওলাই যাব যদি আপোনালোকক কি ইস্তানোদয় স্কলাৰশিপ পাবলৈ কাৰণে ইস্তানোদয়ত ক্লিক কৰি দিব তেতিয়া কি ডকুমেন্ট লাগিব ইয়াত আপোনালোক দেখাই দিব ইনকাম সাৰ্টিফিকেট লাগিব 12ৰ মাৰ্কশিট লাগিব এখন কোড এফিডেভিট লাগিব তাকে ডমিসাইল সাৰ্টিফিকেট লাগিব তা বোনাফাইড ষ্টুডেন্ট সাৰ্টিফিকেট ইনষ্টিটিউচন লাগিব আৰু জয়েনিং কাম ভেৰিফিকেশন লাগিব এটা হেখন আপোনালোকে বোনাফাইড আৰু জয়েনিং কাম ভেৰিফিকেশনৰ কিখন আপোনালোকে ইয়াত যদি ডাউনলোড অপচন আহিব ডাউনলোড অপচন টোত ক্লিক কৰিলে ডাউনলোড কৰি ল'ব লাগিব আৰু তাৰ পিছত যিখন ডকুমেন্ট ওলাই হেখন কলেজত সাইন মাৰি আনি পেলাই আপোনালোকে পুনৰ ইয়াত আপলোড দিব লাগিব হেতিয়া আমি এটো সেভ এজ এ ড্ৰাফটত থৈ দিম তো তাৰ আগতে আমাক ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব কৈছে ডিস্ট্ৰিক্ট সিলেক্ট কৰি লম ব্লক আমাৰ টিয়ক তো হাউস নম্বৰ তো ইয়াত আমি সব ডিটেইলছ দিয়াৰ পিছত এখন সেভ এজ এ ড্ৰাফটত থৈ দিম ডকুমেন্ট বিলাক আপলোড দিয়াৰ সময়ত আপোনালোকে যদি আকৌ লগইন কৰিবলৈ হয় লগইন টু এপ্লাই ক্লিক কৰি দিব তাৰ পিছত লগইন টু এপ্লাই ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশন আইডি আৰু পাসওয়াৰ্ডটো ক্লিক কৰি দিব ঠিক আছে তাৰ পিছত লগইন কৰি পেলাই আপোনালোকে ডকুমেন্ট গিটা আপলোড দিব পাৰিব বন্ধুবান্ধৱীসকল আজিৰ ভিডিওটো ইমানেই আছিল বাকি যদি কিবা বুজি নাপালে তেন্তে মোক মেছেজ কৰিব কমেন্ট কৰিব আৰু ভাল পালে ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ